নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি অসম বিধানসভা নিৰ্বাচন 2026 চনত যি অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব সেই সম্পৰ্কেই কিছু কথা পাতিব বিচাৰিছোঁ। গতিকে কথাটো এনেকুৱা যে 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই। গতিকে এতিয়াৰ পৰাই নিৰ্বাচনৰ অংকবোৰ আৰম্ভ হৈছে। নিৰ্বাচনী ৰাজনীতি প্ৰতিটো দলেই আৰম্ভ কৰিছে। এতিয়া আপোনালোকে গম পাইছে যে শেহতীয়াভাৱে অসম চৰকাৰে বিভিন্ন স্থানত, অসমৰ চাপৰতে কওক, আপোনাৰ পাইকান বনাঞ্চলত, আপোনাৰ পৰ্বতজোৰাত, আনকি আপোনাৰ কাৰ্বি আংলঙৰ পশ্চিম কাৰ্বি আংলঙতো তেওঁলোকে উচ্ছেদ চলাইছে। আপোনালোকেতো জানেই নিশ্চয় যে বৰ্তমান যি কাৰ্বি আংলং জিলা ভাৰতৰ সংবিধানৰ 8ম অনুসূচীৰ অন্তৰ্গত সংৰক্ষিত হৈ আছে ট্ৰাইবেল বেল্ট হিচাপে। অৰ্থাৎ জনজাতীয়সকলৰ যি নিজস্ব অধিকাৰ আছে, যি সাংস্কৃতিক তেওঁলোকৰ ঐতিহ্য পৰম্পৰা, সেইখিনি জীয়াই ৰাখিবৰ বাবে তেওঁলোকৰ নিজস্ব অট'নমাছ কাউন্সিল আছে, স্বায়ত্ত শাসনৰ ব্যৱস্থা তেওঁলোকক সংবিধানে দিছে। গতিকে সেই 8ম অনুসূচীত তেওঁলোকৰ বাহিৰে অন্য মানুহে বসতি স্থাপন কৰিব নোৱাৰে। কিন্তু এইখন চৰকাৰে তেনেকুৱা স্থানতো উচ্ছেদ চলাইছে, আৰু তাত উচ্ছেদ চলোৱাৰ পিছত যিখিনি মাটি মুকলি হৈছে তাত গৌতম আদানীৰ দৰে বৃহৎ পুঁজিপতিক তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰে আহ্বান অনুমতি দিছে, যাতে তাত তেওঁলোকে তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব পাৰে। এতিয়া যিসমূহ উচ্ছেদ চলি আছে আপোনাৰ, তাক লৈ ৰাজনীতি তুংগত, বিৰোধী দলে বিৰোধিতা কৰিছে, শাসক দলে কৈছে যে নহয়, সেয়া উচিত হৈছে। এতিয়া কথা হ'ল কি, যদি চৰকাৰী মাটিত কোনোবাই বহিছে, বেদখল কৰিছে, তেন্তে সেয়া উচ্ছেদ কৰাটো জৰুৰী। তাত মই ভাবোঁ কোনো অসমীয়া মানুহেই তাৰ বিৰোধিতা নকৰে। কিন্তু সমস্যাটো হৈছে কি, যে অসমত বিজেপি চৰকাৰ 2016 চনতে গঠন হৈছিল। সৰ্বানন্দ সোণোৱাল প্ৰথমটো কাৰ্যকালত মুখ্যমন্ত্ৰী আছিল, দ্বিতীয়টো কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী। এতিয়া 10 বছৰ হ'ব বিজেপি চৰকাৰ। তেনে ক্ষেত্ৰত যোৱা 10 বছৰে চৰকাৰখনে কৰিলে কি? যদি সঁচাকৈয়ে সেই যিখিনি জেগাত উচ্ছেদ কৰিছে, যিটো অঞ্চলত, তাত যদি বিদেশীয়ে আছে, অবৈধ প্ৰব্ৰজনকাৰী আছে, তেন্তে তেওঁলোকক আকৌ চৰকাৰে কিয় তাৰ পৰা উচ্ছেদ কৰি আকৌ বেলেগত সংস্থাপন কৰাৰ কথা কৈছে, বেলেগত ভূমি দিয়াৰ কথা কৈছে? গতিকে ইয়াৰ পৰাই গম পাব পাৰি যে ইয়াৰ আঁৰত এটা ৰাজনীতি আছে। আৰু সেই ৰাজনীতিটোৰ কথা মই আপোনালোকক ক'লোৱেই যে গৌতম আদানীৰ দৰে বৃহৎ পুঁজিপতিক সেই মাটিসমূহ দিব। ইতিমধ্যে বাবা ৰামদেৱক দিছেই। আপোনালোকে জানেই, তেজপুৰত কেইবা হাজাৰ বিঘা মাটি বাবা ৰামদেৱক দিয়া হৈছে। গতিকে এই ধৰণৰ যি ৰাজনীতি, এই ৰাজনীতিৰ আমি সকলোৱে বিৰোধিতা কৰিব লাগে। যে সাধাৰণ মানুহক, যিসকল ভাৰতীয় নাগৰিক নহয় বুলি চৰকাৰে কৈছে, কিন্তু তেওঁলোকক আকৌ সংস্থাপনো দিছে। আৰু যদি তেওঁলোক অবৈধ বাংলাদেশীয়ে হয়, কিয় তেওঁলোকক ইয়াৰ পৰা বিতাড়ন নকৰে? কিয় তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ নকৰে? এতিয়া তেওঁলোকক তাত উচ্ছেদ কৰিছে, তেওঁলোকে আকৌ বেলেগ এটা স্থানত গৈ বসতি স্থাপন কৰিব। গতিকে ইয়াৰ আঁৰত এটা যে ৰাজনীতি আছে, সেই কথাটো আমি সকলোৱে বুজি পাইছোঁ। গতিকে এনে ক্ষেত্ৰত মই ভাবোঁ যে এই যে ঘটনাবোৰ আৰম্ভ হৈছে, নিৰ্বাচনলৈ আৰু বেছি দিন নাই। এতিয়া আপোনাৰ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ হ'ব, হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ হ'ব। ইতিমধ্যে গৰু গাহৰিৰ ৰাজনীতিৰ বিষয়ে আপোনালোকে জানেই যে মছজিদত গাহৰি মাংস ওলাইছে, মন্দিৰত গৰু মাংস ওলাইছে। গতিকে এই ধৰণৰ ৰাজনীতিবোৰ এতিয়া বাঢ়ি যাব। গতিকে এয়া কিন্তু আমাৰ ৰাইজৰ বাবে, জাতিটোৰ বাবে শুভ লক্ষণ নহয়। কাৰণ সাম্প্ৰদায়িক ৰাজনীতি কৰি কোনো দলেই বহুত দিন টিকি থাকিব নোৱাৰে, বহুত দিন শাসনত থাকিব নোৱাৰে। এটা ৰাজনৈতিক দলে তেতিয়াহে ৰাইজৰ মৰম পায়, আস্থা পায়, বিশ্বাস পায়, যেতিয়া তেওঁলোকে ৰাইজৰ সেৱা কৰে, ৰাইজৰ কাম কৰে। গতিকে কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰি বা এনেকুৱা ধৰণৰ যি নেতিবাচক ৰাজনীতি, এই ৰাজনীতিয়ে কিন্তু কেতিয়াও দীৰ্ঘদিন টিকি নাথাকে। গতিকে এতিয়া নিৰ্বাচন যিহেতু ওচৰ চাপি আহিছে, গতিকে এই ধৰণৰ ৰাজনীতি ক্ৰমাৎ বাঢ়িব। গতিকে ৰাইজ সজাগ হৈ থাকিব লাগিব, সচেতন হৈ থাকিব লাগিব, যাতে কোনো কাৰণতে এই ধৰণৰ বিভেদকামী শক্তিবোৰে যাতে গা কৰি উঠিব নোৱাৰে। এই ধৰণৰ যি
ৰাজনীতি, এই ৰাজনীতিয়ে সমাজখনক ধ্বংসটো কৰিবই, আমাৰ জাতিটোৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিব। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ইয়াকে ক'ব খুজিছোঁ যে আপোনালোকে এই ধৰণৰ ৰাজনীতিৰ গৰিহণা দিয়ক, এই ধৰণৰ ৰাজনীতিৰ বিৰোধিতা কৰক। কাৰণ এই ধৰণৰ যি সাম্প্ৰদায়িক ৰাজনীতি, ঘৃণাৰ ৰাজনীতি, এই ৰাজনীতি আচলতে কাকো একো নিদিয়ে, সাধাৰণ মানুহৰ সদায় ক্ষতিয়ে কৰিব। আৰু আমি ইয়াত অসমত যুগ যুগ ধৰি বসবাস কৰি আছে। অসমক শংকৰ আজানৰ দেশ বুলি কোৱা হয়। গতিকে বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মৰ লোকৰ অসম হৈছে মিলনভূমি। গতিকে এনেকুৱা এখন ঠাইত মই ভাবোঁ যে সাম্প্ৰদায়িক ৰাজনীতি টিকিব নোৱাৰে, সাম্প্ৰদায়িক ৰাজনীতিৰ কোনো স্থান নাই। অসমৰ ৰাইজে কোনো দিনেই সাম্প্ৰদায়িক ৰাজনীতিক প্ৰশ্ৰয় দিয়া নাছিল আৰু ভৱিষ্যতেও নিদিয়ে। চৰকাৰে নিৰ্বাচনত যদি জিকিবই বিচাৰিছে বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবই, গতিকে তেওঁলোকে কামৰ ৰাজনীতিৰ কথা কওক। তেওঁলোকে বিগত 10 বছৰত অসমৰ কি কি উন্নয়ন কৰিলে সেই কথাখিনি কওক। তাৰ পৰিৱৰ্তে এই ধৰণৰ ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰক, মই তাকে ক'ব বিচাৰিছোঁ। আপোনালোকে এই ক্ষেত্ৰত কি ভাবে যে নিৰ্বাচন আহি আছে, গতিকে এতিয়া কেনেকুৱা ধৰণৰ পৰিৱেশ ৰাজ্যখনত গা কৰি উঠিব, এই বিষয়ে আপোনালোকৰ মতামত যদি জনায় অত্যন্ত সুখী হ'ম। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বহুমূলীয়া মতামতসমূহ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।